হাগ্ৰামা মহিলা ডাঙৰীয়াই বিটিচিৰ চিএম হ'ল। বিটিচিনো কি, তাতে বেলেগকে কিয় ইলেকশ্যন হয়, বিটিআৰ কি বস্তু, এই ইলেকশ্যনটো কেনেকৈ কাম কৰে, কনষ্টিটিউশ্যনৰ কোনটো নিয়ম মতে এই ইলেকশ্যনটো হয়, বিতংভাৱে আজি এইটো ভিডিঅ'ত জানিম। আহকচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। সকলোলৈ নমস্কাৰ। আজিৰ এই ভিডিঅ'ত আমি জানিম যে বিটিচিৰ ইলেকশ্যন যি হ'ল, ৰিচেণ্টলি বিটিচিত যিটো ইলেকশ্যন হৈ গ'ল, সেই ইলেকশ্যনটোত কি ফৰ্ম হ'ল, কি ইলেকশ্যনটো হৈছিল, সেই ইলেকশ্যনে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক বিটিচিৰ চিএম বনাই থৈ গ'ল। কিন্তু জানেনে, এই চিএমটো আচলতে চিএম চিফ মিনিষ্টাৰ চিএম নহয়, এই চিএমটো হ'ল CEM চিফ এক্সিকিউটিভ মেম্বাৰ। তাৰ মানেনো আৰু বিতংকে জনা হওকচোন। আচলতে ভাৰতৰ যিটো সংবিধান, সেই সংবিধানৰ 244 আৰ্টিকুলত ভাৰতৰ 4টা ৰাজ্য আসাম, মেঘালয়, ত্ৰিপুৰা আৰু মিজোৰাম, এই 4টা ৰাজ্যক এটা এক্সট্ৰা বেনিফিট দিয়া আছে, এটা এক্সট্ৰা ফিচাৰ্ছ দিয়া আছে, আৰু সেইটোক কোৱা হয় 6th শ্বেডিউল। আৰু এই 6th শ্বেডিউলে এই ৰাজ্যবিলাকৰ যি ট্ৰাইবেল মানুহ আছে, সেই ট্ৰাইবেল মানুহ য'ত য'ত মেজৰিটি হৈ আছে, সেই জাগাখিনি লৈ হ'ব পাৰে সেইটো এটা ডিষ্ট্ৰিক্ট বা এটা ডিষ্ট্ৰিক্টতকৈ বেছি, যাক ৰিজন বুলি কোৱা হয়। চ' হয়তো এটা ডিষ্ট্ৰিক্ট বা এটা ৰিজনত কি হৈছিল, একেলগ কৰি তেওঁলোকে কি কৰিব পাৰে, এটা কাউন্সিল বনাব পাৰে। আৰু এই কাউন্সিলটো হয় যেনেকৈ আমাৰ বিধানসভা, লোকসভা, তেনেকুৱা ধৰণৰ কাউন্সিল বনাব পাৰে। আৰু তাতে তেওঁলোকৰ ট্ৰাইবৰ মানুহবিলাকৰ কি কৰে, বিভিন্ন ধৰণৰ ডিছকাশ্যনবিলাক কৰিব পাৰে। তেনেকুৱা এটা কাউন্সিল হ'ল BTC, বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল। আৰু এই কাউন্সিলটোত বিধানসভা লোকসভাৰ নিচিনাই চিটবিলাক থাকে, আসনবিলাক থাকে। BTCৰ যিটো কাউন্সিল, সেই কাউন্সিলত টোটেল চিট হ'ল 46টা। তাৰে 40টা চিটৰ কাৰণে ইলেকশ্যন হয়, বাকী 6টা চিট ষ্টেট গভৰ্ণমেণ্ট মানে আসাম গভৰ্ণমেণ্টে কি কৰে, প্ৰভাইড কৰে, নমিনেট কৰে। সেইটো কৰা হয় ৰাজ্যপালৰ দ্বাৰা। 40টা চিটৰ কাৰণে যিটো ইলেকশ্যন হয়, সেই ইলেকশ্যনটো ৰিচেণ্টলি হৈ গ'ল। আৰু সেই 40টা চিটত তাত আকৌ এক্সট্ৰা নিয়ম আছে, মানে ৰিজাৰ্ভেশ্যন আছে কিছুমান, যে STৰ কাৰণে 30টা চিট ৰিজাৰ্ভছ আছিল, নন STৰ কাৰণে 5 চিটছ, আৰু অভাৰঅল জেনেৰেলৰ কাৰণে 5টা চিট। এনেকৈ 40টা চিট আৰু ষ্টেট গভৰ্ণমেণ্টৰ পৰা প্ৰভাইড কৰা হয় বাকী 6টা চিট। এনেকৈ 46টা চিট লৈ কি হয়, এটা কাউন্সিল গঠন হয়। আৰু সেই কাউন্সিলৰ হেড মানুহজন হ'ল হাগ্ৰামা মহিলাৰী ডাঙৰীয়া, আৰু সেইকাৰণে এখেতক CEM বুলি কোৱা হয়, চিফ এক্সিকিউটিভ মেম্বাৰ। চ' সেই চিফ এক্সিকিউটিভ মেম্বাৰ হোৱাৰ কাৰণে যিটো ইলেকশ্যন হৈছিল, সেই ইলেকশ্যনটোক কোৱা হয় BTC ইলেকশ্যন। BTC ষ্টেণ্ডছ ফৰ বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল। এতিয়া আহকচোন আমি জানো যে এই সভাতনো কি কৰা হয়, এই কাউন্সিলতনো কি কৰা হয়। চ' ষ্টেট গভৰ্ণমেণ্টত হওক, চেণ্ট্ৰেল গভৰ্ণমেণ্টত হওক, তেওঁলোকৰ যেনেকুৱা সভাবিলাক থাকে, এছেম্বলিখিনি থাকে, ঠিক তেনেকুৱা BTCৰ যিটো কাউন্সিল, সেই কাউন্সিলেই ঠিক তেনেকুৱা BTCৰ মানুহবিলাকৰ কি প্ৰব্লেমছ হৈ আছে, কি ইছ্যুজবিলাক আছে, কোনবিলাক ছল্ভ কৰিব পাৰি, তাৰে কাৰণে কি কৰে, আলোচনাত বহে। আৰু সেই আলোচনাত বহা মানুহবিলাক হ'ল একেলগে কোৱা হয় BTC বুলি। আশা কৰোঁ বুজি পাইছে। নেক্সট হ'ব আমি যে এই BTC ইলেকশ্যনটো কৰোৱা হয় ঠিকেই, কিন্তু ইয়াতে ৰাজ্য চৰকাৰৰ কিবা সুবিধা অসুবিধা কি আছে। ফাৰ্ষ্ট কথা হ'ল যে BTCৰ যিটো ইলেকশ্যন কৰা হয়, যিটো ইলেকশ্যন পতা হয়, সেই ইলেকশ্যনৰ সম্পূৰ্ণ দায়িত্ব হ'ল ষ্টেট ইলেকশ্যন কমিশ্যনৰ। মানে BTCৰ যিটো ইলেকশ্যন হ'ল, সেইটো অসম ইলেকশ্যন কমিশ্যনৰ পৰা ইলেকশ্যনটো পাতিছিল। ঠিক তেনেকুৱা যদি কেতিয়াবা মেঘালয়ত হয়, ত্ৰিপুৰাত হয় বা মিজোৰামত হয়, তেতিয়া সেই ষ্টেটৰ ইলেকশ্যন কমিশ্যনে কি কৰিব, সেই ইলেকশ্যনটো পাতিব। চব বিষয়ত সুবিধা দিয়া হোৱা নাই যদিও বহুত বিষয়তে সুবিধা দিয়া হৈছে, যেনেকৈ লেণ্ড হওক, ফৰেষ্ট্ৰি হওক, এডুকেশ্যন হওক, হেল্থ হওক, এইবিলাকৰ বিষয়ে কি কৰিব পাৰে, ডিছকাছ কৰিব পাৰে। চ' আজিৰ কাৰণে এইখিনি। যদি ভিডিঅ'টো ভাল লাগিছে, আপোনাৰ ফ্ৰেণ্ডছৰ লগত শ্বেয়াৰ কৰি দিব। এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ'ছখিনি পাই থকাৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু কেনেকুৱা ইনফৰ্মেশ্যনৰ ওপৰত ভিডিঅ' চাব বিচাৰে, কমেণ্ট বক্সত কমেণ্ট কৰি দিব। আজিৰ কাৰণে এইখিনিয়ে। থেংক ইউ ফৰ ৱাচিং।